নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 ডিচেম্বৰ। চৰকাৰী গড়ক লৈ চৰকাৰে কেইবাটাও নতুন নিয়ম সলনি কৰিছে। চৰকাৰী গড় নতুনকৈ 2.0 আৰম্ভ হৈ গ'ল। 31 ডিচেম্বৰৰ পূৰ্বে কৰক আপুনি আবেদন, অন্যথা আপুনি চৰকাৰী গড়ৰ সুবিধা নাপাব। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা প্ৰত্যেকজন মহিলাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি কৰিছে। ৰেচন কাৰ্ড থাকিলে আপুনি প্ৰত্যেক মাহতে পাব টকা। আৰু এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও নতুন SOP প্ৰকাশ কৰা হৈছে। কেৱল ইয়াৰ নহয়, লাখ লাখ কৃষকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে কৃষকৰ একাউণ্টত সোমাই দিব টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নেতাও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল চৰকাৰী গড় লাভৰ নতুন নিয়ম আৰু PMAY 2.0 মুকলি কৰিলে চৰকাৰে। 31 ডিচেম্বৰৰ পূৰ্বে কৰক আপুনি আবেদন। চৰকাৰে নতুনকৈ এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আহি গ'ল PMAY 2.0। আপুনি আৰু কেঁচা ঘৰত থাকিব নালাগে। PMAY 2.0ৰ সময়সীমা বৃদ্ধি 5 বছৰলৈকে কৰা হৈছে। এতিয়া আপুনি অতি সহজতে ঘৰতো বহি আপুনি স্মাৰ্টফোনৰ জৰিয়তে আবেদন কৰিব পাৰিব। আৰু ক্ৰেডিট লিংকেড ছাবচিডি মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে। বছৰি 3 লাখ টকাতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে পাব চৰকাৰী গড়ৰ সুবিধা। ঘৰত বাহন থাকিলেও লাভ কৰিব চৰকাৰী গড়। আৰু এটা পৰিয়ালে 1,30,000 টকাৰ পৰা 2,50,000 টকালৈকে দিয়া হ'ব পকী ঘৰৰ বাবে টকা। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিব 10 লাখ কোটি টকা। প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ জীৱন আৰু উন্নতমান কৰাৰ নিশ্চিত প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ। কেৱল গ্ৰাম অঞ্চলৰ লোকেই নহয়, চহৰ অঞ্চলৰ লোকেও চৰকাৰী গড়ৰ বাবে কৰিব পাৰিব আবেদন বা চৰকাৰী গড় লাভ কৰিব পাৰিব। অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা আৰু অবিবাহিত মহিলা, লগতে বিকলাংগ ব্যক্তিক। জ্যেষ্ঠ নাগৰিকৰ লগতে তৃতীয় লিংগ, ST আৰু SC, সংখ্যালঘু আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে এটা ভাল খবৰ দিলে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জ্যেষ্ঠ নাগৰিকক ধৰি বহুকেইটা সুবিধা প্ৰদান কৰিব এতিয়া জনতাক। আঁচনিখনে চাফাই কৰ্মী আৰু পথ বিক্ৰেতা, শিল্পী, অংগনবাড়ী শ্ৰমিক আৰু নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাক দিব এই প্ৰাধান্য। PMAY 2.0ৰ বাবে কেনেদৰে আপুনি কৰিব আবেদন, এয়া সম্পূৰ্ণকৈ চৰকাৰে উল্লেখ কৰিছে। গ্ৰাম অঞ্চলৰ লোকৰ বাবে আবেদন কৰিবলৈ হ'লে এতিয়া আপুনি ক্লিক কৰক PMAY.mis.gov.in আৰু আপোনাৰ ঠিকনা বা উপাৰ্জনৰ প্ৰমাণ আৰু অন্যান্য বিৱৰণৰ সৈতে আবেদনৰ পত্ৰ পূৰণ কৰক। আধাৰৰ বিৱৰণ প্ৰদান কৰক আৰু তাৰ পিছত প্ৰমাণীকৰণৰ বাবে দিয়ক আপুনি OTP আৰু প্ৰপত্ৰখন দাখিল কৰক আৰু আবেদনৰ স্থিতি নিশ্চিত হোৱাৰ বাবে অপেক্ষা কৰক। PMAY 2.0ৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ কি কি প্ৰয়োজন হ'ব এয়া সম্পূৰ্ণকৈ চৰকাৰে উল্লেখ কৰিছে। আবেদনকাৰী আৰু সদস্যসকলৰ আধাৰ কাৰ্ডৰ বিৱৰণ আৰু আবেদনকাৰীৰ প্ৰত্যেকজন ব্যক্তিৰ পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ড থাকিব লাগিব। সক্ৰিয় বেংক একাউণ্ট আৰু ইয়াৰ বিৱৰণ আধাৰৰ সৈতে লিংক কৰা উচিত উপাৰ্জন প্ৰমাণপত্ৰ আৰু আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো সক্ৰিয় হৈ থকা বা লিংক হৈ থকা লাগিব। যদি লিংক নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে লিংক কৰি লৈ লওক। ST SCৰ বাবে জাতি আৰু সম্প্ৰদায় প্ৰমাণপত্ৰৰ প্ৰয়োজন। লগতে ভূমিৰ নথিপত্ৰ যদি নিজৰ ভূমি নিৰ্মাণ কৰিবলৈ বিত্তীয় সহায়ৰ বাবে আবেদন কৰে। আৰু চহৰৰ লোকসকলে PMAYৰ বাবে আবেদন কৰিব পাৰিব। এতিয়া আপোনাৰ মোবাইল ফোনৰ পৰা PMAYত গৈ আপুনি আবেদন কৰিব পাৰিব এইখন লিংকৰ পৰাই। আৰু PMAY লগতে urban.gov.in গৈ যিসকল ব্যক্তি নগৰত বাস কৰে সেইসকল ব্যক্তিয়ে আবেদন কৰিব পাৰিব। কেৱল এয়াই নহয়, নেভিগেট কৰক আৰু আপোনাৰ যোগ্যতা ক্ৰাছ চেক আৰু প্ৰমাণিত কৰক। হয় বন্ধু বান্ধৱীসকল, অতি সহজতে আপুনি ঘৰতে বহি এতিয়া চৰকাৰী গড়ৰ বাবে আবেদন কৰিব পাৰিব। কি কি নথিপত্ৰ লাগিব, আপুনি কেনেকুৱাকৈ আবেদন কৰিব সম্পূৰ্ণকৈ জানিলে বা কোনটো ৱেবছাইটত গৈ আপুনি আবেদন কৰিব লাগিব। আৰু ঘৰখন আবেদন কৰাৰ বাবে যদি কিবা আপোনালোকৰ অসুবিধা হয় তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব, আপোনাক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ৰেচন কাৰ্ড যদি আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ৰেচন কাৰ্ড এতিয়া জীৱনৰ ৰক্ষা কবচ। ৰেচন কাৰ্ড থাকিলে পাব কি কি সুবিধা এয়া সম্পূৰ্ণকৈ জানি লওক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেচন কাৰ্ড থকা মহিলাসকলৰ বাবে। লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ৰেচন কাৰ্ড এতিয়া জীৱনৰ ৰক্ষা কবচ। এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল আৰু চেনি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি।
অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি মাহেকত লাভ কৰিব 1250 টকাকৈ চাউলৰ লগতে লাভ কৰিব টকা। হয় বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ড থাকিলে আপোনাক চাউলটো দিবই, লগতে আপোনাক প্ৰদান কৰিব প্ৰত্যেক মাহতে 1250 টকাকৈ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। ৰেচন কাৰ্ডখনেই হ'ব আপোনাৰ আয়ৰ প্ৰমাণপত্ৰ। ৰেচন কাৰ্ডখনেই হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ। অৰ্থাৎ এই ৰেচন কাৰ্ড এতিয়া দৰিদ্ৰ জীৱনৰ ৰক্ষা কবচ। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো ৰেচন কাৰ্ড থাকিলে আৰু আপুনি বহুতো সুবিধা লাভ কৰিব। এতিয়া ৰেচন কাৰ্ড হৈছে আপোনাৰ ৰক্ষা কবচ। চ' আপোনাৰ যদি ৰেচন কাৰ্ডটো নাই তেনেক্ষেত্ৰত আপুনি কেনেকুৱাকৈ আবেদন কৰিব নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ আপোনাক সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ বাহন চালকসকল সাৱধান, নিয়ম নামানিলে যাব লাগিব জেললৈ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজপথত একশন মূৰত আৰক্ষী। নিশা 10 বজাৰ পিছত বাহন ওলাই লওঁতে আপুনি সাৱধান হওক, কিয়নো পৰাপক্ষত কোনো কাম নাথাকিলে নোলাব বাহিৰলৈ। ৰাজপথত তীব্ৰতৰ আৰক্ষীৰ অভিযান। জিলাই জিলাই নিয়ম নমনা চালকৰ বাবে তালাচীৰ অভিযান। সকলো উদ্দণ্ড, লগতে বাইক কাৰ্যক লৈ নাকিলকৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কোনো জ্যেষ্ঠ নাগৰিকক নিশা 10 বজাৰ পিছত কাম নাথাকিলে ওলাই নহাৰ আহ্বান জনাইছে। সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ হোৱাৰ নিৰ্দেশ। হাতত ব্ৰেথ এনালাইজাৰ লৈ আৰক্ষীক সষ্টম হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে। দ্ৰুতগতিত বাহন চলোৱা মানেই লগে লগে জেল। আৰু পৰ্যালোচনা বৈঠকত চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে 2025 বৰ্ষৰ আগতেই। আৰু এইকেইটা নিয়ম আপোনালোকৰ মানিব লাগিব, অন্যথা আপুনি পৰিব ডাঙৰ বিপদত। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখপতি বাইদেউলৈ এটা ভাল খবৰ। লাখপতি বাইদেউক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অপেক্ষাৰ ফল মিঠা হয়, মহিলাসকলে অপেক্ষা কৰক, কিয়নো অকণমান ধৈৰ্য কৰক। লাখপতি বাইদেৱে মহিলা উদ্যমিতা আঁচনিৰ ধন শীঘ্ৰে সোমাব মহিলাসকলৰ একাউণ্টত। শীঘ্ৰে প্ৰকাশ পাব লাখপতি বাইদেউৰ তালিকা প্ৰকাশৰ পিছতে 3 দিনীয়াকৈ প্ৰশিক্ষণ দিয়া হ'ব মহিলাসকলক। আৰু 10,000 টকাকৈ পোৱা মহিলাই পৰৱৰ্তী সময়ত পাব 1 লাখ টকা। এয়াও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি লাখপতি বাইদেউৰ এজন মহিলা তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে আপোনাক 10,000 টকা প্ৰদান কৰিবই, লগতে আপোনাক 1 লাখ টকা দ্বিতীয় কিস্তিত প্ৰদান কৰিব। লাখপতি বাইদেউক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নতুন বছৰত দুগুণ হ'বলৈ গৈ আছে PM কিষাণৰ ধন। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈকে বৃদ্ধি পোৱাৰ পৰামৰ্শ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ধন লাভ কৰা কৃষকৰ বাবে এটা ভাল খবৰ। নতুন বছৰত বৃদ্ধি পাব পাৰে PM কিষাণৰ ধনৰাশিৰ পৰিমাণ। দুগুণলৈকে বৃদ্ধি পাব পাৰে PM কিষাণৰ টকা। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈকে বৃদ্ধি পোৱাৰ পৰামৰ্শ। কৃষক মন্ত্ৰালয়ৰ সংসদীয় কমিটিয়ে চৰকাৰে আগবঢ়াইছে এই আৰু এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এটা বৃহৎ সিদ্ধান্ত। 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত বৃদ্ধি কৰিব পাৰে PM কিষাণৰ পুঁজিৰ ধন। হয় বন্ধু বান্ধৱীসকল, PM কিষাণক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।